নমস্কাৰ সকলোকে স্বাগতম মোৰ এছ আছামিজ চেনেললৈ আজি তোমালোকৰ মই গ্ৰেছ মাৰ্ক কি এইটো টপিকৰ বিষয়ে বুজাম কাৰণ বহুতে সুধি আছা গ্ৰেছ মাৰ্ক কি কেনেকৈ পাম কিমান নম্বৰত পাম আৰু কোন কেইটা সাবজেক্টত ফেল কৰিলে পাম যেহেতু তোমালোকৰ সোশ্যাল পেপাৰখিনি বহুত টান আহিছে আৰু সোশ্যাল সায়েন্সৰ পেপাৰটোত পেটাৰ্নটো বদলি গৈছে তোমালোকৰ একচুয়ালি কিতাপৰ পৰাই দিছে কিন্তু পেটাৰ্নখিনি বদলি গৈছে যাতে তোমালোকে আৰু পঢ়াৰ ক্ষেত্ৰত আৰু তোমালোকে হেৰি হ'ব পাৰা উন্নত হ'ব পাৰা সেইকাৰণে শিক্ষা বিভাগে পেটাৰ্নখিনি বদলাই দিছে আৰু এইখিনি ইতিমধ্যে আমাৰ অসম চৰকাৰে কৈয়ে দিছে যে তোমালোকক গ্ৰেছ মাৰ্ক দি হ'লেও পাছ কৰাই দিব কিন্তু কাকো ফেইল নকৰাই তো তোমালোকে চিন্তা নকৰিবা সোশ্যাল সায়েন্স বেয়া হৈছে বুলি যে ফেইল কৰিবা কিবা কৰিবা এইখিনি কথা চিন্তা নকৰিবা এতিয়া আমি মেইন টপিকলৈ আহোঁ গ্ৰেছ মাৰ্কস মানে কি ঠিক আছে তো যেতিয়া কোনো ছাত্ৰ ছাত্ৰী অতি সামান্য নম্বৰৰ বাবে ফেইল হয় তেতিয়া বোৰ্ডে সহায় হিচাপে কিছুমান নম্বৰ যোগ কৰে যাতে তেওঁ পাছ কৰিব পাৰে ইয়াকে গ্ৰেছ মাৰ্ক বোলে ঠিক আছে যদি মই সহজভাৱে ক'ব যাওঁ তেনেহলে অলপ নম্বৰৰ বাবে ফেইল গ্ৰেছ মাৰ্কে বচাই দিয়ে ঠিক আছে অলপ নম্বৰৰ কাৰণে যদি ফেইল হৈছে তেনেহলে তোমালোকক গ্ৰেছ মাৰ্কে বচাই দিয়ে কিন্তু গ্ৰেছ মাৰ্কটো সকলোৱে নাপায় এতিয়া মন দি শুনিবা গ্ৰেছ মাৰ্কটো কোনে কোনে পায় ঠিক আছে কোনে কোনে পায় এইখিনি শুনা এক নম্বৰ যি সকল ছাত্ৰ ছাত্ৰীয়ে পাছৰ একেবাৰে ওচৰত থাকে মানে 5 মাৰ্কৰ একেবাৰে ওচৰত 2 3 4 বা কম পাইছে তেখেতে পাব আৰু দুটা বা এটা বিষয়ত মানে তিনিটা বিষয়ত যদি ফেইল কৰিছে তেনেহলে তিনিটা সাবজেক্টত তোমালোকে গ্ৰেছ মাৰ্ক পাবা কিন্তু চাৰিটা সাবজেক্টত যদি তোমালোকে ফেইল কৰিছা তেনেহলে গ্ৰেছ মাৰ্ক নোপোৱা গ্ৰেছ মাৰ্ক পাব হলে এটা দুটা বা তিনিটা সাবজেক্টতহে পাবা ঠিক আছে আৰু তোমালোকৰ মুঠ নম্বৰ 180তকৈ বেছি হ'ব লাগিব মানে ধৰা 6টা সাবজেক্ট আছে 6টা সাবজেক্টত তোমালোকে গুটেকেটাত পাছ কৰি কিমান পালা 180 পাইছা কিন্তু 180 পায়ো এটা বা দুটা বা তিনিটা সাবজেক্টত তোমালোকে কি কৰিলা 2 মাৰ্কছৰ কাৰণে বা 3 মাৰ্কছৰ কাৰণে বা 4 মাৰ্কছৰ কাৰণে ফেইল কৰিলা তেনেহলে এক্সাম বোৰ্ডে কি কৰে তোমালোকৰ এটা বা দুটা বা তিনিটা সাবজেক্টত গ্ৰেছ মাৰ্ক দি কেনে তোমালোকক পাছ কৰাই দিয়ে তো কি হ'ব লাগিব তোমালোকৰ মুঠ নম্বৰ 180 ওপৰত হ'ব লাগিব মানে পাব লাগিব কিন্তু যদি বহুত বিষয়ত ফেইল কৰিছা তেনেহলে তোমালোকে গ্ৰেছ মাৰ্কটো নোপোৱা অকল কেইটা তিনিটা বিষয়তহে পাব লাগিব এতিয়া কথাটো হ'ল গ্ৰেছ মাৰ্কস যে আমাক দিয়ে টোটেল আমাৰ থাকে 15 মাৰ্কৰ গ্ৰেছ মাৰ্ক দিয়ে ধৰা তুমি এটা সাবজেক্টত 2ৰ কাৰণে ফেইল কৰিলা 2 মাৰ্কছৰ কাৰণে ফেইল কৰিলা মানে 30 পাব হলে 30 পালে পাস তুমি পাইছা তুমি হেৰি পাইছা 28 পাইছা ঠিক আছে তো তোমাক কি কৰিবা 2 মাৰ্কস এড কৰি কেনে পাস কৰাই দিব হেনেকা তোমাৰ তিনটা সাবজেক্টত যদি ভাগ কৰা 15ক যদি ভাগ কৰা কিমান হ'ব 5 5 কে পাবা 5 5 5 5 কে তুমি কিমান হ'ব 15 মাৰ্কস পালা এটা সাবজেক্টত 5 মাৰ্কস কে গ্ৰেছ পাব পাৰিবা কিন্তু যদি তোমালোকে তিনটাৰ ওপৰত যদি 4টা সাবজেক্টত ফেইল কৰা 5 মাৰ্ক নাপাবা তো তোমালোকৰ ইমান চিন্তা কৰিব দৰকাৰ নাই ইমান টেনচন নলবা তোমালোকে বাকি যোনখিনি এক্সাম আছে সেইখিনি তোমালোকে ভালকে পঢ়িবা ভালকে দিবা এটো যদি তোমালোকে 1 2 বা 3 মাৰ্কছৰ কমেও পোৱা একো অসুবিধা নাই বেলেগ সাবজেক্টত তোমালোকে কি কৰিবা মাৰ্কস ভাল উঠিলে ইয়াত গ্ৰেছ মাৰ্ক দিও পাস কৰি যাব পাৰিবা আৰু অলৰেডি অসম চৰকাৰে কৈ দিছে যে তোমালোকক গ্ৰেছ মাৰ্ক দি হলেও পাস কৰাব কাকো ফেইল নকৰা ঠিক আছে তো সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা অল দা বেষ্ট এক্সামৰ কাৰণে